কিছুমান সাধাৰণ ৰোগৰ পৰা উপশম পাবলৈ আমি সহজ ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰোঁ। হঠাৎ সাধাৰণ অসুখ-বিসুখ হ'লে তাৎক্ষণিক চিকিৎসা হিচাপে আমি ব্যৱহাৰ কৰিব পৰা কিছুমান বস্তু আমাৰ ঘৰতেই বিচাৰি পোৱা যায়। এই সাধাৰণ ঘৰুৱা বস্তুবোৰ কেতিয়াবা আমাৰ বিপদৰ বন্ধু হৈ পৰে। আমি খাই থকা বস্তুবোৰ কেতিয়াবা সাধাৰণ অসুখৰ বাবে ঔষধ হৈ পৰে। ইয়াৰ উপৰিও ৰেগুলাৰ যোগাসন বা এক্সাৰচাইজ কৰিও শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে। ৰেগুলাৰ এক্সাৰচাইজ বা যোগাসনে আমাৰ শৰীৰটো সোনকালে বুঢ়া হ'বলৈ নিদিয়ে। ইয়াৰ উপৰিও আমাৰ মানসিক স্বাস্থ্যটোও ভালে ৰাখে। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আমাৰ দৈনন্দিন জীৱনত খুব বেছিকৈ প্ৰয়োজন হৈ থকা কেইটামান সাধাৰণ টিপছ। যদি আপোনালোকৰ এই টিপছ কেইটা ভাল লাগে, আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰয়োজন আছে বুলি ভাবে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰো কৰিব যাতে এই টিপছবোৰ সকলোৱে পাই যায়। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট টিপছটো কৈছোঁ। আপোনালোকে যদি শৰীৰৰ কোনো ঠাইত আঘাত পায় বা আপোনালোকে মুচুকা খায় বা থেতেলা খায়, তেতিয়াহ'লে চূণ আৰু হালধি দুইটা মিক্স কৰি পেলাই আপোনালোকে গৰম কৰি পেলাই আপোনালোকে আঘাত পোৱা ঠাইত লগাব। আপোনালোকে বহুতখিনি আৰাম পাব। নাইবা আপোনালোকে তেতেলীৰ পাতটো বটি ল'ব, তাৰ লগতে আপোনালোকে অকণমান গুড় মিহলাই দুইটা বস্তু আপোনালোকে গৰম কৰিব। গৰম কৰাৰ পাছত আপোনালোকে বিষ হোৱা ঠাইত বা ফুলি থকা ঠাইত আপোনালোকে সেই পেষ্টটো লগালে আপোনালোকে 2 দিনতে আৰাম পাব। এতিয়া মই আপোনালোকক 2 নম্বৰ টিপছটো কৈছোঁ। দেহৰ কোনো ঠাইত যদি আপোনালোকৰ কাটে, তেতিয়াহ'লে নাৰ্জী ফুলৰ ৰস নাইবা আপোনালোকে দুবৰি বন থেতেলিয়াই ল'ব। সেই থেতেলিওৱা দুবৰি বনটো আপোনালোকে কটা ঠাইত লগাব। সোনকালে আপোনালোকৰ তেজ ওলোৱা বন্ধ হ'ব। এতিয়া মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছোঁ। এই টিপছটো আমাৰ মহিলাসকলৰ বাবে বহুত প্ৰয়োজন, কাৰণ আমি ৰন্ধা-বঢ়া কৰোঁতে আমাৰ গাত কেতিয়াবা গৰম তেলো পৰি যায় বা কেতিয়াবা আমাৰ কেৰাহী বা কুকাৰ লাগি হাতটো পুৰে। তেতিয়া আমাৰ খুব জ্বলা পোৰা কৰে। জুয়ে পুৰিলে বা পুৰা ঠাইডোখৰত আপোনালোকে লগাবৰ বাবে কেষ্টৰ অইল ল'ব। কেষ্টৰ অইলটো আপোনালোকে এটুকুৰা কটনৰ সহায়ত সেই পুৰা ঠাইডোখৰত আপোনালোকে লগাব। এনেকৈ যদি আপোনালোকে লগায়, তেতিয়াহ'লে খুব কম সময়তে আপোনালোকৰ জ্বলা পোৰা বন্ধ হ'ব। এতিয়া মই আপোনালোকক 4 নম্বৰ টিপছটো কৈছোঁ। গৰমত শৰীৰটো গৰম হৈ গৈ আমাৰ যদি প্ৰস্ৰাৱটো হালধীয়া হৈ যায়, তেতিয়াহ'লে এগিলাচ ঠাণ্ডা পানীত আপোনালোকে এচামুচ পিঁয়াজৰ ৰস মিহলাই যদি খায়, তেতিয়াহ'লে উপশম পাব। ইয়াৰ উপৰিও আপোনালোকে চাউলৰ পানীটোও খাব পাৰে। আপোনালোকে 2-3 বাৰ চাউলখিনি ধুই ল'ব। ধুই লৈ পেলাই আপোনালোকে 1 ঘণ্টা তিয়াই থ'ব চাউলখিনি 1 ঘণ্টাৰ পাছত আপোনালোকে টুকি ল'ব। টুকি পেলাই সেই পানীটো আপোনালোকে খালেও উপশম পাব। এতিয়া মই আপোনালোকক 5 নম্বৰ টিপছটো কৈছোঁ। চৰ্দি লাগি যদি আপোনালোকৰ মাতটো বহি যায়, তেতিয়াহ'লে আধা চামুচ হালধি গুড়িৰ লগত এচামুচ আপোনালোকে চেনি মিক্স কৰি চৰ্বত বনাব। সেই চৰ্বতটো খালে আপোনালোকৰ সেই সমস্যা ভাল হ'ব। এতিয়া মই আপোনালোকক 6 নম্বৰ টিপছটো কৈছোঁ। বৰল বা মৌ-মাখিয়ে যদি কামোৰে, তেতিয়াহ'লে সেই কামোৰা ঠাইত পিঁয়াজৰ ৰস ঘঁহি দিলে বিষ কমিব, বা আপোনালোকে সেই কামোৰা ঠাইডোখৰত ধপাত ঘঁহি দিলেও বিষ কমিব। এতিয়া মই আপোনালোকক 7 নম্বৰ টিপছটো কৈছোঁ। দাঁতৰ বিষ হ'লে বা দাঁতৰ গুৰিয়েদি তেজ ওলালে, আলু ফুলিলে আপোনালোকে তিল তেলেৰে কুলি কৰিব, নহ'লে মিঠাতেলেৰে কুলি কৰিলে আৰাম পাব। এতিয়া মই আপোনালোকক 8 নম্বৰ টিপছটো কৈছোঁ, যিটো আমাৰ মহিলাসকলৰ প্ৰায়েই হয়। মূৰ ঘূৰণি হ'লে আপোনালোকে তুলসী পাতৰ ৰসৰ লগত চেনি মিহলাই খালে আৰাম পাব। এতিয়া মই আপোনালোকক 9 নম্বৰ টিপছটো কৈছোঁ, যিটো আমাৰ সকলো মানুহৰে প্ৰায়েই হয়। গেছ এচিডিটি হ'লে আপোনালোকে কেইটামান পদিনাৰ পাত মোহাৰি পেলাই খালে আপোনালোকে 10 মিনিটৰ ভিতৰতে আৰাম পাব। এতিয়া মই আপোনালোকক 10 নম্বৰ টিপছটো কৈছোঁ, পেটৰ বিষ। পেটৰ বিষটো আমাৰ প্ৰায় মানুহৰে কেতিয়াবা নহয় কেতিয়াবা হয়েই। এই পেটৰ বিষ হ'লে আমি কি কৰিব লাগে? এই পেটৰ বিষ হ'লে 4-5টামান পদিনাৰ পাত ল'ব লাগে, কেইটামান ইলাচি গুটি ল'ব লাগে, বাকলিটো নহয় ইলাচিৰ গুটিকেইটা উলিয়াই ল'ব লাগে, এখিলা পাণ ল'ব লাগে। গোটেইকেইটা চুবাই খাই দিলে তৎক্ষণত আৰাম পাই যাব। আজি মই এই ভিডিঅ'টোত আপোনালোকক আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হৈ থকা কেইটামান ঘৰুৱা টিপছ ক'লোঁ। সাধাৰণ ঘৰুৱা টিপছ। আপোনালোকে নিশ্চয় এই ঘৰুৱা টিপছ কেইটা ভাল পাইছে। যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন কিছুমান টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।